কিউট হে আৰু তুমি এতিয়া উঠিছা নেকি টোপনিৰ পৰা আৰু দাদি এইটো বেগ বনাই দিছে তোমাৰ মই ৰাতিপুৱা দাদিৰ ৰুমতে আছিলো কি কৰি আছা দুষ্ট নকৰিবা ভণ্টি তুমি দুষ্ট নকৰিবা ইমান ধুনুকে কৈ আছে আম্মু দুষ্ট নকৰিবা এইটো বেগ তোমাৰ বেগ দেখাই দিয়া এইটো দাদি বনাই দিছে আৰু সব পকেটো আছে এইটো ভিতৰত সোমাবও পৰা যায় বস্তু না জুবাই এইটো কৰিব চাও এইটো বেগটো দেখাই দিও আগতে বাৰে বা সঁচাকে বনাইছে দেখোন প্লাষ্টিক দি বনাইছে চাওক নাফিসাক এটা বনাই দিছে আৰু নুজুক এটা বনাই দিছে তাই আইতা বনাই দিছে না দাদি মানে আইতা ইমান ধুনীয়া কোৱাচোন গাইজ আপোনালোকৰ পছন্দ হয় যদি এটা লাইক কৰিব কৈ দিয়াচোন গাইস আপোনাৰ যদি পছন্দ হয় তেনে আপুনি লাইক কৰি দিও আপোনাৰ ওচৰত এইটো বেগ আহিছে শাবাশ লাইক কৰি দিলে এইটো গাইজৰ ওচৰত গুচি যাব না হেল্ল' গাইজ কোৱাচোন হেল্ল' গাইস ৰমজান মাহত কোনে বহুত বেছি কৰি খানা খাব পাৰে মোক কমেণ্ট কৰি জনাবচোন মইতো একদম খানা খাবই নোৱাৰোঁ ইফতাৰ কৰাৰ লগে লগে এনেকৈ লাগে যে পেট ভৰ্তি হৈ আহিলে এক গিলাচ পানী খোৱাৰ লগে লগে তথাপিওতো চব্জি বস্তু আনিবই লাগে চব্জি আনিব লাগে কিবা কিবি লাগেই আৰু এতিয়া বাচ্চাৰ লাগি গ্ৰেপছ আনিলে আৰু কি আনিলে আপেল আৰু ডালিম এতিয়া গৈছে বাপেক জীয়েকবিলাক চবে গ'লে ওপৰত চৰাই গা ধুৱাবৰ কাৰণে মই চাওঁ আৰু যাই কিনে কেনেকৈ গা ধুৱাই আছে তোমার চৰাইৰ নাম ৰাখিছা কি নাম ৰাখিলা কি ৰাখিছা নাম এইটো হোৱাইট ইয়েলোটোৰ কোকো এইটোৰ ফিনিক্স আৰু এইটোৰ কিউটি মানে পুকি এইটোৰ কুকি কোকো ফিনিক্স কুকি আৰু পুকি হ'ব এতিয়া খানা খাই কেনে টোপনি মাৰিবা এইটো দেখুৱা এইটো আনি কিনে দেখুৱা এইটো বেগটো আনি কিনে দেখা দিয়া ৱাও কিমান ধুনু হাতী দি বনাইছে ৰে ৱাও ইয়াতে সঁচাকৈ থাকিব পাৰি নেকি আমাৰ আকৌ নতুন যোগাৰ এতিয়া আপুনি কি ক'ব কওক কি পুতিছে এইটো মূলা পুতিছো মূলা পুতিছে ইয়াতে তোমাৰ হেৰি আছে মূলাবিলাক সব ওপৰতে আছে দেখোন মাটিটো ঢাকি দিব লাগিব লাইশাক দিছে লাই শাকো দিছে পালং শাকো দিছে এটা আমাৰ যিবিলাক মূলা হৈছিলে এই মূলাবিলাকক গুটি দিয়া আছে সেইটো মূলাকো মায়ে খালি হেৰি কৰি দিছে আমাৰ ওপৰত হৈছিলে যিবিলাক না কিন্তু এইটো যে এনেকুৱা টেপচা হৈ গ'ল ড্ৰাম কাটি কাটি বনোৱা হৈছে আৰু ডাঙৰ জাগাও হৈ গ'ল আৰু ধুনীয়াকৈ পুতিলেও এই নাফিছা ক'ত গ'ল এইটো আছে এইটো দেখাই নাযায় এইটো খালি গোবৰ নেকি গোবৰ এইবিলাক টাইট হৈ গৈছে এইবিলাক ঢিলা কৰিবৰ কাৰণে পানী মিলাই থোৱা আছে পানী মিলাই ৰাখিছে এইবিলাক কালি এইবিলাকত দি দিম আহা তুমি আহা ধনিয়া আৰু ভেন্দি আছে এইটোত ধনিয়া আৰু ভেন্দি আছে কেইটা আনিছে এতিয়া
এইবিলাক ড্ৰাম। 5টা আছিলে তাকে 8টা লগাইছোঁ। এটা আমি সেই বাথটাব হিচাপে ইউজ কৰিম বেবীবিলাকৰ সেইটো। অঁ বাথটাবো বনাব এতিয়া, বাথটাবো হ'ব আমাৰ এই ড্ৰাম দি কেনে, সেইটো হ'ব বাথটাব। আৰু এইবিলাক এনেকুৱা ড্ৰাম হয়, এনেকুৱা গোল কৰিও কটা যায়, গোল কৰি কাটি কেনে আগতে অনা হৈছে, আগতে আনি কেনে এইটো ৰাখিছে। এইটোতে লাও পোতা হৈছিল না, লাওটো ছিঙি দিলে নেকি? লাওটো ছিঙি দিছে, লাও গছটো মৰি গৈছে। এইটো মৰি গৈছে, এই চাওক মৰি গৈছে। অঁ এতিয়া কি দি আছে? একবাৰ দিলেই দেখোন, এতিয়া আকৌ দি আছে নেকি? ইয়াতে সেইটো মাৰি আছে, লাই আৰু ধনিয়া দিয়া হৈছে। ওপৰত মাটি দিব লাগিব, নহ'লে চৰাই খাই দিব না। অঁ নাই নাখায়, নতুনকৈ দিয়া হৈছে যে। সেইটো কৈছে এই পাপা। মইনা দি আছোঁ। তাতে দুটা আছে আৰু আমাৰ গছত নেমু লাগিছে চাওক, এইটো নেমু, এইবিলাক নেমু, বহুত নেমু লাগিছে। নেমু গছটো চাওকচোন কিমান ডাঙৰ হৈছে। এইটো গোল ডাব্বাত দিছে, এনেকুৱা দিলে বহুত ধুনীয়াকৈ হৈ যায় আৰু ফচল তচলে কিনা যাব, পোতা যাব। এই যে আৰু লাগি আছে, সৰু সৰু লাগি আছে, তাৰপিছত ডাঙৰ হৈছে, কিছুমান অলপ ডাঙৰ হৈছে, কিছুমান বেছি ডাঙৰ হৈছে, তাৰপিছত এইটো এটা ডাঙৰ হৈছে। এইটো এনেকুৱা লাগি আছে 12 মাহতে লাগিব দেখোন না, 12 মাহতে পোৱা যাব নেকি? চাওকচোন সৰু সৰুও আছে, ডাঙৰো আছে, মাজুও আছে, চব আছে। ধুনীয়া হৈছে না গছটো। অলপ এইটো জাংলাৰ কাৰণে অলপ কিবা হ'ল নেকি? ধনিয়া আৰু ভেন্দি দুটাই, ধনিয়া আৰু ভেন্দি দি আছে। ভেন্দিবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া ইয়াৰ পৰা অলপ ছেপাৰেট কৰি দিব পাৰিম। তাৰপিছত আমাৰ ক'লা কচু আছে, ক'লা কচু ডাঙৰ হ'ল। এইটো আনাৰস আছে, আনাৰস এই 2 বছৰ ধৰি কেনে লগা নাই। তলত তলত দিব লাগিব ধুনীয়াকৈ, তেতিয়াহে হ'ব। ইয়াতে তলত এইবিলাক একবাৰ মাটি দি ওপৰত দি দিয়ক, নহ'লে নহ'ব। এনেকুৱা কৰি দিব লাগিব, পানীও দিব লাগিব। আৰু বাকী এইটো মোৰ কি শ্বশুৰৰ যেতিয়া কেঞ্চাৰ আছিলে, কেঞ্চাৰৰ ঔষধ বুলি কোনোবা এটা দিছিলে, আৰু এইটো তেতলি কেনে ৰাতিপুৱা খালী পেটতে খাব লাগে বোলে এইটো গছ, তেতিয়া কমে আৰু কেঞ্চাৰৰ ঔষধ হয় বোলে। সেইকাৰণে আমি এইটো পুতি তলোঁ, মা এইটো পুতি ৰাখিছে। এইটো ধুনীয়াকৈ গছ ডাঙৰ হৈছে। আৰু কোনোবা এইটো গছৰ নাম জানে যদি মোক কমেণ্ট কৰি জনাবচোন, আৰু সঁচাকৈ এইটো কেঞ্চাৰৰ ঔষধ নেকি এইটো যদি জানে তেতিয়াহ'লে জনাবচোন কমেণ্টত। আমিতো সঁচাকৈ গম নাপাওঁ, কিন্তু খোৱানি হৈছে, বহুত খাইছে মোৰ বাবা। এইটো বেঙেনা লাগি আছে, ধুনীয়া হৈছে বেঙেনা, ফুল লাগিছে চব। ড্ৰেগন ফ্ৰুটছটো গ'ল, আৰু কাটি দিছিলে যে সেইকাৰণে একেবাৰে গ'ল। কি ধুনীয়াকৈ লাগিছিল একেলগে 4-5টা কৰি। ওপৰত পেলাই থৈ গুচি গৈছে, এনেকুৱা ওপৰত পেলাই থ'লে নহ'ব নহয়। এইবিলাক মূলা কি কিনি আনিছিলে? এই যে কিহৰ মূলা যে আপুনি কিনি আনিছিলে যে, পুতিছে না মা? ভাত কেৰেলাৰ যে এনেকুৱা ভাত কেৰেলাৰ, আৰু কিহৰ কিনিছিলে? 2টা মূলা কিনি আনিছে 150-200 টকা দি। 2টা মূলা কিমান দাম আছিলে? 2টা মূলা কিমান দাম আছিলে? ভাত কেৰেলাৰ মূলা এটা আৰু এটা কি? অঁ আৰু নিদিব, মই দিছোঁ। 100কৈ লৈছে এটা মূলা, 100 টকা কৰি লৈছে। শিপাটোৱে মূলাৰ নিচিনাই হয় না। শিপাবিলাকে ইমান দাম আছিল। এইটো ক'ত উঠি আছো তুমি? হে কালি চানু দাদা এইটো কৰোঁতে এইটো ফুলৰ গুটি পুতিছিলে, এইবিলাক গছ হৈ আছে। এই তাত যে আছিলে যে তামাম লাগি আছিলে যে,
আৰু অলপ ডাঙৰ হ'লে এইবিলাক ছেপাৰেট কৰি দি দিব পৰা যাব। এইবিলাক ইয়াতে লাগি আছে, ইয়াতো দিছোঁ, ইয়াতো গুটিবিলাক গজা নাই, কিন্তু গজিব, পানী দি আছোঁ। এইটো গছটো কিন্তু আকৌ ধুনীয়া লাগে না। এইটো ক'ব নোৱাৰোঁ এইটো কি গছ মই নিজে এইটো কি হয়? এইটো ফুল নেকি না খায় নেকি মানুহে? এইটো মিনি গোলাপ, কি ধুনীয়া লাগি আছে। আৰু মই ফুল দেখাওঁ আপোনালোকে। ফুল কিনি আনিছে এইকেইদিনত। আৰু এইটো চাওক, এইটো কি আছিলে? লেমন গ্ৰাছ। এইটো কি চেণ্ট? লেমনৰ চেণ্ট হয়। এইটো দি চাহ বনাই খালে ভাল, চাহ বনাই খোৱা যায়। এইটো ৰঙা চাহ দি দিলে একদম ধুনীয়া চেণ্ট হৈ যায়, চেণ্টেড হয় এইটো পাত। আৰু এইকেইটা পাত মই পেলাই দিম বুলি পাতহে আছিলে, পাত ইয়াতে পুতি থৈছোঁ, ধুনীয়াকৈ গছ হৈ গৈছে। এতিয়া আকৌ মই বেলেগ বেলেগ টেমাত ধুনীয়াকৈ ৰাখিম। এইটো চাওক আমাৰ ফুল, ৰেড, য়েলো, হোৱাইট और पर्पल। কি কাউৰী? ইয়াতে বহি আছে ওচৰতে একদম কা কা কৰি আছে। সি খানা খাব আহিছে জানা, দুধ বুঢ়ী বোলে। কাউৰী কৈ আছে দুধ বুঢ়ী। অলপ হেৰি হৈ যাওক, এইটো আমাৰ বাথটাব, বাচ্চাবিলাকৰ বাচ্চা হ'ব, বহি আৰাম হ'ব না, শুই থাকবো দেখোন এইটোতে একদম সোমাই। বাথটাব হা মুড়িবিলাক সাইডবিলাকত লেন্দা মাৰছে, চিৰিজ মাৰছে। দিছে আপুনি? মই মই এইবিলাকত পানী আকৌ কি কৰিছোঁ, ওপৰত মাটি দি কৰিছোঁ, নহ'লে চৰাইবিলাকে খাই দিয়ে না। ওপৰে ওপৰে থাকিলে চব চৰাই পিঁপৰা এইবিলাকে খাই দিব, মাটিৰ তলতে দিব লাগিব, নহ'লে নহ'ব। হয় নেকি? অঁ, নাফিছা গা ধুব নেকি সোধকচোন। অঁ, বন্ধ নকৰিলেও নহ'ব যে, এইটোৰ পৰাই লোক। আকৌ 5 মিনিট পিছত আকৌ দিব, নহ'লে টেংকি ভৰ্তি হৈ পৰিব না। এটা পৰে বেছি টাইম দিলেতো পৰে দেখোন। এইটোৰ পৰা নহয় হয়। কিয় তুমি ক'লা বোলে কাপোৰ আছে, তুমি বোলে গা নোধোৱা, কাপোৰ ভিজি যাব। এতিয়া কাপোৰ ভিজালাই দেখোন, কাপোৰটো ভিজালাই, তো বহা ইয়াতে, উঠা, গা ধুবা, ঠাণ্ডা লাগিছে হে? এইবিলাক লেতেৰা হয় দেখোন, পাইপৰ ভিতৰতে এইবিলাক লেতেৰা জমা হৈছিলে, এইটো আহিছে। ছানি টেকা পানী। এইটো খালি মই ওপৰত এনেকুৱা কৰি দিব পৰা নাই, বাকীকেইটাত দিছোঁ নেকি। এইটোতো আছে, এইটোতো আছে, 2-3টাত আছে, ডাঙৰ হ'লে গম পোৱা যাব। গা ধুই আছে তুমি হে? এইটো কি হয় তোমাৰ? বাথটাবত ইমান লেতেৰা পানী, এইটোতে গা ধুই আছা তুমি হে? চোৱা মোৰ ফালে চোৱাচোন, এইটো বহাচোন, বহা। এইটো আমি বাথৰুমত লৈ যাম দেই, তাতে যাই কেনে গা ধুবা। এইটোতে ধুনু কৰি কেনে। অঁ, ইমান লেতেৰা লাগিছে না। চাওঁ কেনেকে লৈ আছে চাওঁ। তোমালোক উঠি আহা, উঠি আহা।
তুমি তাই এইটো ঢাকনটো বন্ধ কৰি দিয়া এইটো বন্ধ এতিয়া আমাৰ চাফা পানী হৈ গ'ল না হৈ গ'ল ধুনু পানী হৈ গ'ল এতিয়া গা ধোৱা ভাল লাগিছে তোমাৰ হে এইটো নালাগে আৰু পানী নাই তুমি ইয়াতে এইটো পানীতে গা ধোৱা বা আহি দেখা পালে পাগলা হৈ যাব দেখোন তোমাৰ বা আহি দেখা পালে পাগলা হৈ যাব ধত বুঢ়ী ক'ত গা ধুইছিলা আজি ওপৰত আৰু আনি কেনে এতিয়া ধুনীয়াকৈ ডেটলৰ পানী দি কেনে গা ধুৱাই দিলোঁ চাবোন দি গা ধুৱাই দিলোঁ না ধুনু কৰি গা ধুই দিছোঁ না এতিয়া ওপৰৰ পানী অলপ লেতেৰা আছিলে পাইপৰ অঁ কোনটো এইটোতো ধুই দিছোঁ এতিয়া পণ্ডিতে পঢ়ি আছে উল্টা পণ্ডিত উল্টা কিতাপ লৈ কেনে পঢ়ি আছে এনেকুৱা চিধা এইটোৱে চিধা এইটো চিধা আৰু তুমি গা ধুব পৰা নাই কিয় তুমি কিয় গা তোমাৰ জ্বৰ হৈছে সেইকাৰণে গা ধোৱা নাই না পিছত গা ধুবা দেই যেতিয়া বহুত ৰ'দ উঠিব জ্বৰ নাথাকিব তাৰপিছত গা ধুবা তোমাৰো জ্বৰ আছে তেতিয়াহ'লে কিয় গা ধুলা ঠাণ্ডা পানী দি আৰু জ্বৰ উঠি যাব হ'ব এতিয়া কিতাপত পঢ়া শুনা কৰা মই কাম কৰোঁ দেই বাই বাই আৰু তুমি কিবা ক'বা নোকোৱা কোৱা বম্মাৰ চেনেলত লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কোৱাচোন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৈ দিয়া নোকোৱা লাজ হৈছে বাই বাই